আমি গৈছিলোঁ এইটো সুন্দৰ জাগালৈ। এইটো এটা মন্দিৰ হয়, যিটো মন্দিৰ আজিৰ প্ৰায় 200-300 বছৰ আগতে শিলতে কাটি কিনে আৱিষ্কাৰ কৰা হয়। এইটো মন্দিৰ, ইয়াত মন্দিৰটো চাই আপোনালোকে গম পাব কিমান পুৰণা হয়। আজিৰ দিনত এনেকৈ শিল কাটি কিনে কৰিব নোৱাৰে। আৰু লগতে আছে এটা গণেশৰ মূৰ্তি, যিটো এইটো মন্দিৰটো হয় গণেশৰ মন্দিৰ। এইটোও শিলতে কাটি কিনে বনাইছে। এইখন বহুত দিনত পুৰণা হয়। এই বস্তুখিনি আপোনালোকে চাই কিনে গম পাব কিমান পুৰণা হয়, কিমান ধুনীয়া হয়। আৰু জাগাটো যিটো হয় পুৰা সুন্দৰ পৰিৱেশ জেগা হয়। যেতিয়া বায়ু, বতাহ, অক্সিজেন আপুনি নেচাৰেল পাব। পুৰা হাৱা পানী চব বস্তু তাতে নেচাৰেল। আপুনি যাই কিনে আপুনি এনেকুৱা এটা পৰিৱেশ পাব, সেইটো পৰিৱেশ কোনো জেগাত নাপায়। ইমান ধুনীয়া পৰিৱেশ। সকলোৱে এনেকুৱা মন্দিৰ চন্দিৰ ঘূৰিব খোজা মানুহ ইমান বস্তুত আহিব পাৰে, য'ত ইয়াতে মন্দিৰ বহুত পুৰণা মন্দিৰ আছে। এই মন্দিৰখিনি মোটামুটি 200-300 বছৰ পুৰণা মন্দিৰ হয়। আৰু এই মহান জেগাখিনি ধুনীয়া প্লেচ এটা হয়। ইয়াতে নদী, এইটো নদীটো হয়, নদীৰ পৰা এইটো ছাইডটো হয়। ইমান বতাহ এনি টাইম থাকে, এতিয়া গৰম বোলা বস্তু নাই। আৰু এইখন চেয়াৰখন যিজন মেইন বাবাজন থাকে, এইখন চেয়াৰত আসন গ্ৰহণ কৰে, যিজন বাবাজন মেইনজন। ইয়াতে বহি হেৰি কৰে আৰু ইয়াতে সাধনা হয়, ইয়াতে যজ্ঞ হোম হয়। বাবাজন আহিলে যজ্ঞ হোম সাধনা ইয়াতে চব কৰে। তাৰমানে আপোনাৰ বাবাটো মোটামুটি থাকে, মোটামুটি যায়, অহা যোৱা কৰি থাকে। আৰু নেক্সট ইপিনে এটা আছে গণেশৰ মূৰ্তি। এইটোও মোটামুটি 200-300 বছৰ আগৰ মূৰ্তি হয়, আপোনাৰ য'ত শিলতে কাটি ৰেডি কৰিছে। আৰু আপোনালোকক দেখাই দিম ৰাস্তাটো কোন চাইডেদি আছে, কেনেকৈ যাব লাগিব। এইটো আছে আপোনাৰ ৰাস্তাৰ পৰাই গম নাপাব ভিতৰত ক'ত আছে। এইটো ৰাস্তাটো দেখাই নাপায়, সৰু এটা ৰাস্তা সোমাই যোৱা আছে, তাৰ পিছতহে আপোনালোকে পাব ৰাস্তাটো। ভিতৰতহে মন্দিৰ দুটা আছে, সেই দুটা পাব। আপুনি গৈ থাকিব লাগিব এই ৰাস্তাটো যে আপুনি এইটো ৰাস্তাটো যাই চাই লওক আপোনালোকে। এই ৰাস্তাটো যে গৈ থাকিব লাগিব, এনেকৈ সৰু ৰাস্তা হয়, শিলৰ মাজে মাজে এনেকৈ ফাকেদি চাইডেদি হৈ এনেকৈ যাব লাগিব আপোনালোকে। সৰু ৰাস্তা হয়, এনেকৈ ফিৰফিৰা ৰাস্তাদি যাব লাগিব আপোনালোকে। এই ৰাস্তাটো চাই ল'ব পাৰে আপোনালোকে, গোটেইখিনি দি থৈ দিয়া আছে ৰাস্তাটোত, আপোনালোকে এনেকৈ সোমাই যাব পাৰে। এই মন্দিৰটো আছে মায়াঙত আছে, আপোনাৰ মায়াং চনকাত। এইটো সৰু ৰাস্তা, এনেকৈ সৰু সৰু ৰাস্তা এনেকৈ যাব লাগিব, শিলৰ চাইডে চাইডে এনেকৈ যায়, গৈ কিনে আপোনালোকে পাব এনেকৈ সৰু সৰু ৰাস্তা। এইটো নদীটো আছে, নদীৰ চাইডে চাইডে যাব লাগিব আপোনালোকে। এইটো আৰু ইয়াতে নেচাৰেল হাৱা পূৰা পাব আপোনালোকে। ইয়াতে গৰম বোলা বস্তু নাই। এইটো নদীৰ চাইডে চাইডে যাব লাগিব এনেকৈ আপোনালোকে গ'লে। এইটো নদীটো, সেইটো চনকা হয়, এইখন চনকা পাহাৰ হয় এইখন।